हेलो फ्रेंड्स, आज मैं आम आचार बनालू। भाविले आपलोक आगतो देखाऊँ केनेके बनालू। एया मैं आम केजी ललू। आम केजी ले भालधৰণে धुई ललू। मैं धुनीयाকৈ धुई ललू। धुई पेলাই सरू दीघलीयाকৈ पिছত काटि ललू। किनु कब बजार पर 50 টকা केजिके आम किनि आनिलू। चाওকচোন ताकू पुकिया ओलाइছে। एया मैं दीघलीयाকৈ काटि ललू। এনেকৈ মিহি মিহিকৈ কাটি ল'ব লাগে। এতিয়া নিমখ চিমখো ধুনীয়াকৈ হয়। তাৰপিছত মই গোটেইখিনি কাটি এটা প্লাষ্টিকৰ বৈয়ামত নিমখ দিলোঁ। প্লাষ্টিকৰ বৈয়াম ল'ব, কাৰণ তিয়াই থৈ দিলে মানে ষ্টিলৰ হ'লে মানে বা এলুমিনিয়ামৰ হ'লে মানে তাত বেয়া হৈ যাব পাৰে বৈয়ামটো। নিমখ দিলোঁ অলপ। তাৰপিছত চূণ অলপ পানী কৰি গলাই ল'লোঁ। গলাই চূণৰ পানী অলপমান দিলোঁ। চূণৰ পানী দিলে মানে কি হয়, এই আমটো গ্ৰীণ নিচিনা হৈ থাকে, ক'লা পৰি নাযায়। আপোনালোকে দি চাবচোন, খুব ধুনীয়া হৈ থাকে। চাওক এয়া পূৰা গ্ৰীণ হৈ আছে। এয়া মই ৰ'দত দিলোঁ, এটা ৰ'দত দিছোঁ এদিন পূৰা দি পেলাই শুকুৱাই আনিলোঁ। পূৰা পানীটো পূৰা নিৰখ হৈ গ'ল, আমখিনি মোৰ শুকাই গ'ল। এতিয়া মই আচাৰটো বনাম। তাৰ বাবে এয়া ল'লোঁ পকা পকা জলকীয়া কেইটামান, নহৰু আৰু পাঁচফোৰণ আৰু জলকীয়া গুড়ি অলপো দিয়া হৈছে। জ্বলা হ'লে ভাল লাগে যিহেতু, সেইকাৰণে অলপ জলকীয়া গুড়ি দিছোঁ। ইয়াত প্ৰথমতে তেলখিনি গৰম কৰি তাত নহৰু দিলোঁ। নহৰুৰ পিছতে জলকীয়া গুড়ি, তাৰপিছত পাঁচফোৰণখিনি দি ধুনীয়াকৈ মিলাই ল'লোঁ। তেলখিনি গৰম হোৱাৰ পিছত আৰু ইয়াতো আকৌ অলপ নিমখ দি দিছোঁ, কাৰণ তাত সেইখিনি শুকাবলৈ দিছিলোঁ। পানীটো যেতিয়া নিৰখ কৰি দিলোঁ, আমখিনিৰ পৰা মানে এনেকৈ তিয়াই থ'লে বৈয়ামত বহুত পানী ওলাই যায়, তেতিয়া আচাৰটো বেয়া নহয়। সেইবাবে তেনেকৈ তিয়াই লৈছিলোঁ। তাৰপিছত মই এটা খৰাহী এটাত আমখিনিৰ পৰা নিৰখ কৰি ল'লোঁ। তাৰপিছতহে ৰ'দত দিছোঁ দেই। তাৰপিছতে মই আমখিনি ইয়াত মছলাখিনি পূৰা গৰম হ'লত আমখিনি দি দিলোঁ। আমখিনি দিব সময়ত আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি ল'ব, তেতিয়াও হৈ যায়। কাৰণ তেলখিনিটো পূৰা গৰম হ'লেই, নহ'লে আমখিনি আৰু মানে জুই দিব নালাগে তাত। এয়া চাওক ইমান ধুনীয়া হৈছে ৰংটো দেখিবলৈ, পূৰা গ্ৰীণ হৈ আছে। এই চূণৰ পানী দিলে এনেকৈ গ্ৰীণ হৈ থাকে, ক'লা পৰি নাযায়। ভাল লাগিছেনে বাৰু? এতিয়া মই কাঁচৰ বৈয়াম এটা ল'লোঁ। কাঁচৰ ল'লে ভাল হয়, প্লাষ্টিকৰবোৰ ল'লে বেয়া দেই। কাঁচৰ বৈয়াম এটা লৈ পেলাই তাত আমখিনি ভৰাই দিলোঁ। পূৰা 1 বটল হৈ গ'ল। এটা বটল ধুনীয়াকৈ ভৰি গ'ল। এয়া চাওক, এনেকৈ থ'লে আচাৰ একেবাৰে বেয়া নহয়, বহুত দিনলৈ ভাল হৈ থাকে। থেংক ইউ।